অস্তিত্বৰ সংকটত গিবন অভয়াৰণ্য। গিবন অভয়াৰণ্যলৈ আহিছে ভাবুকি। বেদান্ত কোম্পানীৰ বিৰুদ্ধে কৃষক মুক্তিৰ প্ৰতিবাদ। খাৰুৱা তেলৰ সন্ধান আৰু উত্তৰণৰ খননে মৰিয়নিৰ হলৌ বান্দৰৰ প্ৰাকৃতিক বিচৰণ ভূমি ধ্বংস কৰাৰ পিছত চৰকাৰে কেৱল পুঁজিপতি ব্যক্তিগত কোম্পানীৰ স্বাৰ্থত ধ্বংসৰ মুখলৈ ঠেলি দিছে গিবন অভয়াৰণ্যৰ বিভিন্ন বন্যপ্ৰাণী আৰু মূল্যৱান উদ্ভিদ প্ৰজাতিক। খাৰুৱা তেলৰ সন্ধান চলাবলৈ বেদান্ত কোম্পানীৰ অধীনস্থ কেইন ইণ্ডিয়াক অনুমতি দিছে চৰকাৰে। ব্যক্তিগত তেল কোম্পানী বেদান্তৰ সহযোগী প্ৰতিষ্ঠান কেইন অইল এণ্ড গেছ কোম্পানীক হোলোঙাপাৰ গিবন অভয়াৰণ্যত কেন্দ্ৰ আৰু চৰকাৰে খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছৰ খনন চলাবলৈ অনুমতি প্ৰদান কৰাৰ পাছতেই সমগ্ৰ দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। গিবন অভয়াৰণ্যত তেল আৰু প্ৰাকৃতিক গেছ খননৰ অনুমতিৰ বিৰুদ্ধে ক্ষোভ। অভয়াৰণ্যখনত ব্যক্তিগত তেল প্ৰতিষ্ঠান বেদান্ত কোম্পানীক চৰকাৰে তেল খননৰ অনুমতি প্ৰদান কৰা কাৰ্যৰ বিৰুদ্ধে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আজি অভয়াৰণ্যখনৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে। কৃষক মুক্তিৰ শতাধিক সদস্যই গিবন অভয়াৰণ্যৰ সন্মুখত ধুদৰ আলিত হাতে হাতে প্লে কাৰ্ড লৈ মানৱ শৃংখল গঢ়ি প্ৰতিবাদ সাব্যস্ত কৰে। সংগঠনটোৱে গিবন অভয়াৰণ্যৰ লগতে ডিছৈ ভেলী সংৰক্ষিত বনাঞ্চলিত তেল খনন কৰিবলৈ দিয়া নহ'ব বুলি স্পষ্ট কৰি দিয়ে। আনহাতে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে বনাঞ্চলৰ ভূমি বেদখল কৰা বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। আপোনালোক সকলোৱে জানে যে হোলোঙাপাৰৰ গিবন অভয়াৰণ্য আমাৰ কাৰণে এটা গৌৰৱ। এতিয়া আমাৰ যি গৌৰৱ, এই গৌৰৱক এতিয়া অসম বিজেপি চৰকাৰ আৰু কেন্দ্ৰীয় বিজেপি চৰকাৰে এজন পুঁজিপতি দালালৰ হাতত বা পুঁজিপতি বণিক গোষ্ঠীৰ হাতত তেওঁলোকে তেল খনন আৰু গেছ খননৰ নামত অৰ্পণ কৰিব বিচাৰিছে। এই কথাটো আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে কেতিয়াও মানি ল'ব নোৱাৰো। আৰু সেইকাৰণে আমি আজি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আমি দ্বিতীয়বাৰৰ কাৰণে এই মানৱ শৃংখল কাৰ্যসূচীৰ যোগেদি অসম বিজেপি চৰকাৰ আৰু কেন্দ্ৰৰ বিজেপি চৰকাৰৰ সকিয়নি প্ৰদান কৰিবৰ কাৰণে আমি ইয়ালৈ আহিছো। আপোনালোক সকলোৱে জানে যে এই হোলোঙাপাৰৰ গিবন অভয়াৰণ্যৰ ওচৰৰে যি ডিছৈ ভেলী বা ডিছৈ আৰু তিৰুশিল নামৰ যি তিনিখন বনাঞ্চল আছে, এই তিনিখন বনাঞ্চলৰ ডিছৈ ভেলী বনাঞ্চলত তেওঁলোকে 4.49 হেক্টৰৰ ভূমিত এই অনিল আগৰৱালা মালিকানাধীন বেদান্তৰ অধীনস্থ যি কেইনছ অইলক তেল আৰু গেছ খননৰ কাৰণে অনুমতি প্ৰদান কৰিছে। আপোনালোক সকলোৱে জানে যে অসম ৱাইল্ড লাইফ বৰ্ডৰ অধ্যক্ষ হৈছে হিমন্ত বিশ্ব শৰ্মা। যি হিমন্ত বিশ্ব শৰ্মাই কেৱল জীৱনত কেতিয়াও সদায় মানুহে নিজৰ সকলো সম্পত্তি বিক্ৰী কৰাৰ ধান্দাতে থাকে, কেৱল নিজৰ ব্যক্তিগত মুনাফাৰ বাবে। আমি এতিয়া গতিকে মৰিয়নিৰ এই গিবন হোলোঙাপাৰৰ এই গিবনৰ অভয়াৰণ্যৰ সন্মুখত আজি আমি মানৱ শৃংখল কাৰ্যসূচীৰ যোগেদি ক'বলৈ আহিছো যে আমাৰ যি গৌৰৱ, এই গৌৰৱক তোমালোকে হোলোঙাপাৰাৰ আজি আভ্যন্তৰীণভাৱে উন্নতি কৰিব লাগিছিলে। তাকে নকৰি এজন ব্যক্তিগত মানুহৰ হাতত তোমালোকে বেদান্ত কোম্পানীৰ হাতত যি তেল খননৰ নামত দিব বিচাৰিছা, এই সম্পূৰ্ণৰূপে অন্যায় আৰু এক হঠকাৰী সিদ্ধান্ত। এই হঠকাৰী সিদ্ধান্ত তোমালোকে বাতিল কৰিব লাগিব। আৰু ইয়াক যদি বাতিল নকৰা তেনেহ'লে আমি অনাগত দিনত তোমালোকৰ প্ৰতি ভয়াৱহ আন্দোলন গঢ়ি তুলিম। নিউজ ডেস্ক ৰিপোৰ্ট, দি নৰ্থ ইষ্ট।